যে মোৰ দেউতা মৰিলে এতিয়া ডেথ চাৰ্টিফিকেটখনৰ কাৰণে মই কাৰোবাক খাতিৰ কৰিব লাগেনে? মোৰ ল'ৰাটো জন্ম হৈছে, কোলাত মোৰ আছে, কিন্তু কাগজখন নোহোৱালৈকে এইটো মোৰ ল'ৰা নহয়, তাৰমানে বাৰ্থ চাৰ্টিফিকেটখন নাই। এই যিবিলাক সমস্যা, এইবিলাকে মানুহক চৰকাৰখনৰ পৰা দূৰলৈকে লৈ গৈ থাকে। এই জিলা আয়ুক্তৰ কাৰ্যালয়বিলাকো আজি আমি ডাঙৰ দীঘলকৈ বনাইছোঁ। বহুতে কয় যে কিয় ডাঙৰ কৰি বনাব লাগে। আমাৰ কামৰূপ, মোৰতো পলিটিকেল কেৰিয়াৰ আমাৰ নদী পাৰৰ DC কোৰ্টত গৈ আৰম্ভ হৈছিলে। তাত তলত উকিল থিয় হৈ থাকিব, বয়োজ্যেষ্ঠ মানুহ থিয় দিব, ADC, EAC, কোনে কাৰ ধাক্কা খাই কোনো হিচাপ নাই। আৰু যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ চাব গ'লো তেতিয়া তাৰ অৱস্থাই নাই জাগাখনৰ। এই ডাঙৰ কাৰ্যালয়ত আমি এটা অন্তত পৰিৱেশ পাম। আৰু মই আমাৰ জিলা আয়ুক্তকো অনুৰোধ কৰিম যে এই কাৰ্যালয়ৰ প্ৰতিটো ৰুমত CCTV থাকিব লাগে, প্ৰতিটো বাৰেণ্ডাত CCTV থাকিব লাগে, আৰু বয়োজ্যেষ্ঠ নাগৰিকসকলক যাতে কোনেও থিয় কৰাই নথয়, ছিনিয়ৰ চিটিজেনসকলৰ আমাৰ কাৰ্যালয়বিলাকত যাতে সন্মান হ'ব পাৰে, কাম হওক নহওক। অন্তত আমি এটা সদায়, আজিকালি বহুতে জেন জিৰ কথা কয়, মই ছিনিয়ৰ চিটিজেনৰ কথা বেছিকৈ ক'ব খুজিছোঁ, কাৰণ এইবোৰ হ'ল শৃংখলা। যদি দেউতাক মাক নাথাকিলে ল'ৰা ছোৱালীটো এই পৃথিৱীত আহিব নোৱাৰে। গতিকে যদি আমি ল'ৰা ছোৱালীয়ে যদি কয় দেউতাক মাকক সন্মান কৰিব নালাগে, তেওঁৰ ল'ৰা ছোৱালীয়েও তেওঁক সন্মান নকৰিব। এই যিটো আমাৰ শৃংখল, আমাৰ ভাৰতৰ সভ্যতা সংস্কৃতিৰ যিটো আমাৰ শৃংখল, যে ল'ৰা ছোৱালীক মৰম কৰিম, দেউতাক মাক সন্মান কৰিম, এই যিটো আমাৰ চিন্তাধাৰা, এই চিন্তাধাৰাটো আমাৰ কামে কাজে ৰিফ্লেকশ্যন হ'ব লাগে। কামৰূপ জিলাৰ মহানগৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত ছিনিয়ৰ চিটিজেনৰ যাতে সন্মান হয়। DC মহোদয়ৰ সন্মুখত CCTV এটা সদায় থাকিব লাগে। বয়োজ্যেষ্ঠ মানুহক যদি কোনোবাই থিয় কৰাই থৈছে, DCয়ে লগে লগে ইণ্টাৰকম কৰি মাৰিব লাগে যে মানুহজনক আপুনি কিয় থিয় কৰাই থৈছে। কাম নোহোৱাত আপত্তি নাই, কামটোতো চব কাম হ'ব নোৱাৰে। কোনোবা এজন মানুহে আহি ক'লে বাবা মোক এটা 4th গ্ৰেড চাকৰি দিয়ক, মই কেনেকৈ চাকৰি দিম ADRE নোহোৱাকৈ? না বুলি কোৱাত কোনো আপত্তি নাই, কিন্তু নাটো আমি এনেকে ক'ব লাগিব যাতে মানুহজনে মনত আঘাত নাপায়, মানুহজনে মনত কষ্ট নাপায়। এই ধৰণৰ চিন্তা চৰ্চাবিলাক আমি কৰিব লাগিব। তাৰ কাৰণে এই কামবিলাক আমি কৰি কৰি গৈ আছোঁ। আজি আমি 49 সম ডিষ্ট্ৰিক্ট অলৰেডি কৰিছোঁ। 8খন সম জিলা আমি ইতিমধ্যে ঘোষণা কৰিছোঁ, হয়তো আৰু 2-3খন হ'ব। আমি 78 সম জিলা, 35খন জিলা, এই গোটেই জিলাবিলাকত আমি ধুনীয়া কাৰ্যালয় কৰিছোঁ। মাটিৰ GIS জৰীপ, আমাৰ নতুনকৈ ছেটেলমেণ্ট ছাৰ্ভে, ড্ৰোনৰ সহায়ত, পেঞ্চনৰ বাবে কৃতজ্ঞতা পৰ্টেল, নিয়োগ বিনিময় কেন্দ্ৰত অনলাইন পঞ্জীয়ন, লাৰ্ণাৰ লাইচেন্স অনলাইন, ফিটনেছ চাৰ্টিফিকেট নতুন ব্যৱস্থা, অসম আৰক্ষীৰ 112 সেৱা, এই গোটেইবিলাকৰ জৰিয়তে আমি প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা কৰিছোঁ। ইয়াৰ পিছত মই 2-3টা আৰু অনুৰোধ কৰিম, বা মই 2-3টা কথা ৰাখিম। আজি আমি যিটো DC কোৰ্ট আৰম্ভ কৰিলোঁ, দিছ ইজ দ্য ফাৰ্ষ্ট ফেজ। আৰু এটা আমাক কোৰ্ট লাগিব, য'ত নেকি এছিষ্টেণ্ট ডিৰেক্টৰ হেল্থ, ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ, DTO সকলো যাতে এটা কাৰ্যালয়ত আহিব পাৰে। মই আমাৰ আয়ুক্ত মহোদয়ক অনুৰোধ জনাম যে এটা 12 মহলাৰ টাৱাৰ এটা